কিমান ভয়াবহ এই দুৰ্ঘটনা আপোনালোকে চকুৰে নেদেখিলে কল্পনা কৰিব নোৱাৰিব শিৱসাগৰ জিলাৰ ডিমত এয়া মৃত্যুৰ কিৰিলি বাছ আৰু ট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত 9 জন যাত্ৰী গুৰুতৰভাৱে আহত 15 জন অনিচ্ছা সত্ত্বেও আপোনালোকক সম্পাদিত ৰূপত হলেও এই দৃশ্য দেখুৱাবলগীয়া হৈছে ডিব্ৰুগড় অভিমুখী কনকজ্যোতি নামৰ আল্ট্ৰা বাছ আৰু যোৰহাট অভিমুখী এখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষত সম্পূৰ্ণ সুচুৰময় হৈ পৰে ট্ৰেভেলাৰখন নিয়ন্ত্ৰণহীন হৈ পথৰ কাষৰ খাৱৈত সোমাই পৰা ট্ৰেভেলাৰখন এনেদৰে ক্ৰেনেৰে টানি আনিবলগীয়া হৈছে ইয়াৰ পাছৰ দৃশ্য অতি মৰ্মান্তিক সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হোৱা ট্ৰেভেলাৰখনৰ পৰা এনেদৰে টানি টানি উলিয়াব লগা হৈছে এটাৰ পিছত আন এটা মৃতদেহ নিহত কেউজন যাত্ৰী ট্ৰেভেলাৰখনৰ কম বেছি পৰিমাণে আহত বাছ যাত্ৰীসকল 12 জন মানুহ 12 জন ইনজিউৰ্ড আহত 12 জনক আমি ইয়াৰ পৰা ৰিফাৰ কৰা হৈছে AMCলৈ ডিব্ৰুগড়লৈ তাৰে বেছিভাগেই সিৰিয়াছলি ইনজিউৰ্ড আৰু 2 জনমান মাইনৰ ইনজুৰি আছে আৰু 9 জন জায়গাতে মৃত্যু হৈছে 7 জন আইডেন্টিফাই কৰিলো আৰু 2 জন আইডেন্টিফাই কৰিবলৈ বাকি আছে নিহত হোৱা যাত্ৰীসকলৰ ভিতৰত আছে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হিৰণ্যজ্যোতি চেতিয়া তিনিচুকীয়া ITIৰ কৰ্মচাৰী পূৰ্ণকান্ত শৰ্মা ডিব্ৰুগড় চেৰিংচাপৰিৰ সুব্ৰতা বৰা শিৱসাগৰৰ ভটিয়াপাৰাৰ সৌৰভ শৰ্মা ট্ৰেভেলাৰখনৰ চালক ডিব্ৰুগড়ৰ চাউলখোৱাৰ বিকি কলিতা ধেমাজি চিলাপথাৰৰ বিনয় বৈদ্য আৰু ডিমৰ নৰেন তামুলী ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল এই ঘটনাক লৈ ম্ৰিয়মান ডিমৌবাসী স্থানীয় ৰাইজৰ অভিযোগ ডিমৰ পৰা মৰাণলৈ 4 লেনযুক্ত পথ নিৰ্মাণ কৰি থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় পথৰ দাঁতিত পুখুৰী সদৃশ গাঁত কৰি থোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে এখন বাছ শিৱসাগৰৰ পৰা আহি আছিল শিৱসাগৰৰ ফালৰ পৰা আহি আছিলে এখন ডিমৰ ফালৰ পৰা আহি আছিল মই ট্ৰেভেলাৰখনৰ বেকতে আছিলোঁ মই প্ৰায় 2 নলমান দূৰত আছিলোঁ ট্ৰেভেলাৰখনে আৰু হেৰিখনে আল্ট্ৰা বাছখনে ট্ৰেভেলাৰখনৰ ড্ৰাইভিং দৰ্জাতে মাৰি দিলে ধামকেনে আৰু গাড়ী দুইখন লুটি খাই পৰিলে লগে লগে স্পট ডেট 4-5টামান হৈছে বাকীখিনি আমি হস্পিটেল পঠিয়ালোঁ ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহতসকলক ডিব্ৰুগড় অসামৰিক চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ডিমৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আৰু ৰাজীৱৰ সহযোগত প্ৰশান্ত গগৈ আৰু ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট প্ৰাগ নিউজ